আমি আজি আহিলো চুকাফা উদ্যানলৈ আৰু বুলু ভাবিছো আপোনালোকক অকণমান দেখুৱাই দিওঁ আমি কি কৰি গৈছো আজি। আমি ৰেডি হৈছো, আমাৰ প্ৰিন্সি, আমাৰ পৰিধি, লিজা সকলোখিনি আমি গৈ আছো। আমি জাজি পাইছোহে মাত্ৰ, যোৰহাট পাৰ হৈও যাব লাগে। গতিকে দেখিছেনে কিমান গাড়ী, ইয়াৰ পৰাই গাড়ী আৰু সেই তালৈকে কিমান গাড়ী আৰু কিমান মানুহ। আচলতে মানে আমি ভাবিছিলোঁ কিবা আছে নেকি, টিকেট কৰি আছে, কিন্তু নহয়, এইখিনি গৰম বন্ধত ল'ৰা ছোৱালী ফুৰাবৰ কাৰণেহে মাক দেউতাকে আনিছে। কিমান ডাঙৰ এটা এৰিয়া, ইমান ধুনীয়াকৈ বনাই থৈছে আৰু আমি সকলোৱে ইয়াত গৈ মাত্ৰ এনজয় কৰিব লাগে। আৰু গৰম বন্ধত ল'ৰা ছোৱালীক মাক দেউতাকে আজিকালি ফুৰাবলৈ সঁচাকৈ দেই ক'লৈ যে আনিবলগীয়া হয়। আগতে আমাৰবোৰক বাৰু আনিছিলেনে? আমাক অকল মাহী পেহী ঘৰৰ বাহিৰে আৰু ক'লৈও নিনিয়ে। ইয়াতে কেমেৰা কৰিব নিদিয়ে, গতিকে আপোনাক দেখাব নোৱাৰিম। এইফালে তাৰ পৰা ওলাই আহিলোঁ। তাৰপিছতে এতিয়া তাত মিউজিয়ামটো চালোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ। এইফালে চাওলুং চুকাফাৰ এটা ধুনীয়াকৈ প্ৰতিমূৰ্তি বনাই থৈছে, বৃহৎ ডাঙৰ, আৰু দৌৰ দিছোঁ দেখিছেনে? পাৰোঁ মই এনেকৈ ষ্টেপত দৌৰিব, যিমান শকত হ'লেও পাৰোঁ, কিন্তু দেই অলপমান ফটো ছেশ্যন চলি আছে। আৰু তাৰপৰা নামোতে চাওকচোন কেনেকুৱা ধুনীয়া এটা দৃশ্য হৈছে, আৰু একদম মানে ক্লিন। চেণ্ডেল পিন্ধি যাব নিদিয়ে দেই, মই মানে চেণ্ডেলযোৰ পিন্ধিয়ে গৈছিলোঁ। তাৰপিছতে দেখিলোঁ, তাৰপিছতে নিজেই আহি আকৌ লাজেই লাগিলে, খুলি থৈছোঁ, গ'লোহি। ইয়াতে ইহঁতি অকণমান চাংঘৰটোত উঠিলে আৰু মই কিন্তু নুঠিলোঁ, ভয় লাগে মোৰ উঠিবলৈ। অকণমান আইচক্ৰীম এটা খাই লৈছোঁ ইয়াৰ পৰা ওলাই আহি। তাৰপিছতে এখেতেও খাইছে। আমি যোৰহাটত ঘূৰি আহোঁতে তাৰমানে এটা মন্দিৰ আছিলে, তাতে আমি সোমাই যাওঁ বুলি সোমাই গ'লোঁ। ইমান ধুনীয়া পৰিৱেশ। আপোনালোক কোনোবা যদি ইয়ালৈ গৈছে, ভাল কেনেকুৱা লাগিলে ক'ব। নাইও যোৱা যদি আপোনালোক যাব, যোৰহাট টাউনৰ পৰা অলপমান আহিয়ে পায়। আমাৰ ফালে মানে ওলাই আহোঁতে, আমাৰ ফালে ঘূৰি আহোঁতে পায় আচলতে। শিৱসাগৰলৈ আহি থাকোঁতে এইখিনি ইমান ভাল লাগিলে, আপোনালোকক মই কি বুজাম। আৰু ইমান শান্তিপ্ৰিয় ঠাই, আৰু ইমান মানুহ, আৰু ইমান মানে পৰিষ্কাৰ, আৰু কোনো তাত চাকি ধূপ এনেদৰে জ্বলাবলৈ দিয়া নহয়। আপুনি মাত্ৰ সেৱা ল'লেই হৈ গ'ল। আৰু ইয়াতে ধুনীয়াকৈ আমাৰ নাৰায়ণ আৰু লক্ষ্মীৰ ধুনীয়াকৈ বহাই থৈছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। তাৰপিছতে এইফালে আৰু ফুড ভেলিত নোসোমোৱাকৈ জানো হ'ব, গতিকে ইয়াত অকণমান ৰৈ পেলাই কিবা অকণমান খালোঁ। তাৰপিছতে কিন্তু আমি আৰু উভতি আহোঁতে কিন্তু জাজি ধাবাত নোসোমোৱাকৈ নাহোঁ, গতিকে ইয়াতে অকণমান আমি সোমাই পেলাই ৰাতিৰ সাঁজটো খাই যাওঁ বুলি ভাবিলোঁ। ৰখিছোঁ দেই, অৰ্ডাৰ দি পেলাই আমি এতিয়া ৱেইট কৰি আছোঁ। প্ৰায় 30 মিনিট আমি ৰ'ব লাগিব, যিহেতু ৰুটি খাওঁ বুলি ক'লে তেতিয়াতো আৰু দেৰি লাগিব। এইফালে ৰখি আছে আৰু খামগৈ বুলি আমাৰ ৰাইজক। প্ৰথমতে চাটনিটো আহিলে, এইখিনিতে টেগ দিছে, কিন্তু পুৰিলে দেই, খাব নোৱাৰিলে। এইফালে আহি গ'ল আমাৰ ৰুটি, আহি গ'ল। তাৰপিছতে মই কিন্তু ভাত খাইছোঁ দেই, দিনটো ভাত নাই খোৱা, গতিকে ভাত খাম। এইফালেতো যিখিনি দিয়ে আৰু সেইখিনি গোটেইখিনি কমপ্লিট কৰাটো অসাধ্য মানে। আৰু তাৰপিছতে চিকেন ল'লোঁ, গাহৰি আৰু হাঁহ ল'লোঁ। তাৰপিছতে এইফালে আৰু এইবোৰ যি টি আছে, দালি চালিটো আৰু এইখিনি খোৱা নহয় কাৰো, দি আৰু খালোঁ আৰু। গতিকে আপোনালোক জাজি ধাবালৈ যদি নাই যোৱা, যাব। মইতো অকল জাজি ধাবালৈ যোৱাই হয়। গতিকে নেক্সট ভিডিঅ' লগ পাই আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।